Hello everyone, welcome back to my another new mini vlog. আজি আমি গৈছিলো ডিব্ৰুগড়লৈ অলপ বজাৰ কৰিবলৈ দেন বজাৰ কৰি মেলি আহিলো মমো খাবলৈ আৰু এই মমোটো আছিল আটা মমো খাবলৈ বহুত বেছি টেস্টি মই লাষ্ট সানডেও খাইছিলো তেতিয়া ব্লগটো শেয়াৰ কৰা হোৱা নাই কিন্তু এইবাৰ ভাবিলো আপোনালোকৰ সৈতে অলপ শেয়াৰ কৰো আপোনালোকে যদি আহে ইয়াৰ পৰা খাব পাৰিব আৰু ডিব্ৰুগড় জুনে থাকে তেখেতসকলে সাগেটো খাইছে দাদাৰ পৰা মমো বহুত ভাল লাগে খাবলৈ বহুত বেছি টেস্টি আছিল আৰু এই মমো দোকানৰ এড্ৰেছটো আছিল একদম তানিক্সৰ লগতে পিছপিনে আপোনালোকে চাব পাৰিছে তানিক্সৰ বিল্ডিংটো তাৰ কাষতে দাদাজনৰ দোকান আছিল আৰু তেখেতৰ মানে বিহেভিয়াৰটো বহুত বেছি ভাল আছিল মোৰ বহুত ভাল লাগিলে মানে তেখেতে কৈ আছিল 9 মাহ পিছত ঘৰলৈ যাব কালি তেন্তে কলো আপুনি আৰু এটা এক্সট্ৰা মোক মমো দিও খাবলৈ এটো খুশিত তো তেখেতে দিও দিলে ইমানে বেছি ফ্ৰেন্ডলি আছিল দাদাজন বহুত ভাল লাগিলে দেন মমোটো খাই গৈ আছিলো চাট খাবলৈ আৰু ইমানেই বেছি চাটৰ দোকানবোৰ আছিলে মানে লুপটো কন্ট্ৰোল কৰিব নোৱাৰিলো তো বলো ট্ৰাই কৰি চাও ইয়াৰ চাটবোৰ কেনেকুৱা হয় খাবলৈ কাৰণে আপোনালোককো জনাম বাৰু কেনেকুৱা হৈছে আপোনালোকো আহিলে খাব পাৰিব আৰু এই দাদাজনৰ এড্ৰেছটো আছিলে টি সিটিৰ হোটেলৰ একদমই সন্মুখত তেখেতৰ দোকানটো গধূলিলৈ বহে আৰু ইপিনে সবৰ কাৰণে লৈছিলো পাপৰি চাট আৰু মোৰ কাৰণে আলু চাটটো ভাবিলো অলপ ট্ৰাই কৰি চাও আৰু পাপৰি চাটটো বাৰ পৰা খাব পামেই আৰু এয়া চাও পিছে কিমান বেছিকে চীজ দি বনাইছে দাদাজনে আৰু এইটো প্ৰাইসটো মাত্ৰ আছিল 70 আৰু চীজ নথকাটো আছিল 50 বাট মই চীজটো দিয়ে বনালো চীজটো দি খালে ভাল লাগে বাৰু সেইবাবে আৰু এই আমাৰ চাট ৰেডি হৈ গল তো বলো কেতে টেষ্ট কৰি চাও খাবলৈ বহুত বেছি টেস্টি আছিল গাইস সঁচাকে কৈছো কাৰণ আমাৰ দেউতাও এইবোৰ খাবলৈ ভাল নাপায় বাট এবাৰ ট্ৰাই কৰি চালে দেউতাও খালে দুবাৰ গৈ তো হেয়াই ভাল আছিল আৰু আপোনালোকে যদি আহে প্লিজ ট্ৰাই কৰি চাব তো গাইস আজিলৈ আহিছে লগ পাম অতি সোনকালে নেক্সট